হেল্ল' নমস্কাৰ গুড মৰ্ণিং মৰমৰ বন্ধু বান্ধৱীসকল মই আকৌ আপোনালোকৰ ওচৰলৈ পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু মই আপোনালোকক সকলোকে মৰম যাচিছোঁ। মই আজি ৰাতিপুৱাই গণেশ পূজা খাবলৈ ওলাইছোঁ। ভণ্টি এজনীয়ে মোক নিমন্ত্ৰণ কৰি মাতি পঠিয়াইছে তাইৰ নৱহঁতৰ লগত পূজা যা যোগাৰ কৰিবলৈ। আৰু মই ভিডিঅ'টো কেতিয়াবাই ভিডিঅ' কৰি ৰাখি থৈ দিয়া আছিলে, কিন্তু আপলোড কৰিব পৰা নাছিলোঁ অসুখৰ বাবে। আজি কৰিছোঁ আৰু এতিয়া নৱহঁতৰ ঘৰলৈকে প্ৰথমে যাম। তাইৰ নৱহঁতৰ লগত একেলগে চাহ পানী খাই আমি তাইৰ ঘৰলৈকে যাম। দূৰ আছে, এতিয়া গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টোলৈ শেষলৈকে চাই থাকিব। এতিয়া আৰু মই ঘৰৰ পৰা আহি নৱহঁতৰ ঘৰ পালোঁ। আহি ভণ্টি তাইৰ দাদা নৱ ঘৰ ভিতৰলৈ সোমাইছোঁ। নৱ বুলি মাতিছোঁ, নৱই মাত দিছে। মই কাপোৰ পিন্ধি ওলাইছোঁ, তোমাৰ কাৰণে পুৰি লাল চাহ টেবুলত সজাই থৈ দিছোঁ, তুমি খোৱা বুলি ক'লে। খাবতো লাগিবই, যিহেতু বহুত দূৰ যোৱা কথা ভণ্টিহঁতৰ ঘৰলৈ। আমি একেলগে নৱহঁতৰ লগত মিলিজুলি যাম বুলি ভাবি মই নৱহঁতৰ ঘৰলৈ আহিছোঁ। আৰু ডাঙৰ নৱজনী গা চা ধুই চাকি বন্তি দি আছে, যিহেতু গণেশ পূজা সকলোৱে চাকি বন্তি দি শৰাই ঠকি দিয়ে। আৰু এতিয়া এই নৱই মোক লাড়ু আনি দিলে। মাঘ বিহু বুলিলে গোটেই মাহটোৱে লাড়ু পিঠা থাকে মানুহৰ ঘৰত, খাবতো লাগিবই। আৰু ভণ্টিৰ হাজবেণ্ডে আমাক ল'ব আহিব গাড়ীত, গতিকে ওলাই আছোঁ আমি এতিয়া সোনকালে যামগৈ ভণ্টিহঁতৰ ঘৰলৈ। চাহখিনি খাই বৈ আমি আৰামছে যাম। এতিয়া চাহ খাওঁ বাৰু। এইখন পিঠা দেই, পিঠা খাওঁ এতিয়া, পুৰি খাওঁ। এতিয়া আৰু আমি গাড়ীত উঠিলোঁ। এইজন ভণ্টি হাজবেণ্ড নৱহঁতে পিছত বহিছে। গৈ আমি চাকি বন্তি শৰাই পাতি যা যোগাৰ কৰিব লাগিব সোনকালে। এয়া ভণ্টিহঁতৰ পদূলি মুখত আহি মই চাকি বন্তি জ্বলাব আৰম্ভ কৰিছোঁ। ভণ্টিয়ে ক'লে চাকি জ্বলাবলৈ। এতিয়া ধূপ বন্তি চাকি বন্তি জ্বলাওঁ কলগছৰ পদূলি মুখত। আৰু ভণ্টিহঁতৰ গাঁওখন বহুত দূৰ সোমাই লাগে। ইয়াৰ গাঁওখন ইমান ধুনীয়া দেখিবলৈ, বহুত ভাল লাগিছে আহি। আৰু নৱয়ে মণ্ডপত যা যোগাৰ কৰি আছে শৰাই পাতিবলৈ। এতিয়া মই ধূপ বন্তি চাকি বন্তি জ্বলাই মই প্ৰণাম কৰিম, নৱৰ ওচৰলৈ যাম। এয়া মই প্ৰণাম কৰিলোঁ ধূপ জ্বলাই। এতিয়া নৱৰ ওচৰত গৈ আছোঁ। কি কৰি আছে আহি দেখা পালোঁ। আম পাত ছিঙি ঘটত বহাবলৈ যা যোগাৰ কৰি আছে। আৰু শৰাই পাতি যা যোগাৰ হৈয়ে গ'ল। এয়া বাতাচা, কল, আপেল সকলোখিনি যা যোগাৰ কৰিছে। আৰু আপেল কল নাৰিকল সকলোখিনি দিলে। এতিয়া আৰু ভণ্টিৰ হাজবেণ্ডে আহি প্ৰণাম কৰিলে। গণপতি বাপ্পা, ভগৱানে যাতে দিনবোৰ ভালে ভালে ৰাখে, এনেকুৱাকৈ মানে ভাইটিয়ে প্ৰণাম জনাইছে। এয়া ধূপ সেৱা ল'লে সুন্দৰকৈ। এতিয়া ভগৱানৰ আৰাধনা কৰিছে ভাইটিয়ে। আৰু ময়ো গণপতি বাপ্পা, মই আজি গণেশ বাবালৈ প্ৰণাম কৰিছোঁ, যাতে দিনবোৰ ভালে ভালে যায়, এনেকুৱাকৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া অলপ পিছত বাচ্ছাসকলেও আহিছে দেখিছোঁ। বাচ্ছাসকলে এতিয়া এই নৱয়ে ফুট দিলে, সকলোকে বাচ্ছাকেইটা ফুট দিছে। সিহঁতে গণেশ বাবা প্ৰণাম কৰিছে। মই আকৌ ঘৰৰ পিছপানে আহি দেখা পালোঁ বাইদেউ মইনাসকলে ইমান ধুনীয়াকৈ চব্জি কাটি আছে, কবি আলু, আৰু ইপানে আছে বিলাহী। ইমান ধুনীয়া ৰং চঙা তিয়াই ৰাখিছে টপ বনাবলৈ। ইফালে আছে মইনাসকলে মটৰ চেলাই আছে, ইয়া আলু চেলাই আছে বাইদেউসকলে। এতিয়া অলপ পিছত নাম প্ৰসংগ চলিব, নাম প্ৰসংগলৈকে যাব এতিয়া চব্জি কাটি। আহি দেখা পালোঁ সেই বিলাহী টপখিনি হ'লে ইমান ধুনীয়া ৰং চঙা নহয়। আৰু ইফালে খিচিৰি উতলি আছে, হ'ব আৰু অলপ পিছত খোৱা লোৱা কৰিব সকলো নামতিবোৰ আলহী অতিথিবোৰ খাব।
খেচাৰি বিলাহী টপ আৰু কবি চব্জি সকলোখিনি হৈ গ'ল। এতিয়া নাম প্ৰসংগ ভাঙাৰ পিছত সকলোৱে নামতীবিলাকে খেচাৰি খাব। আৰু আজি মই খোৱাখিনি নেদেখাওঁ বাৰু। আজি মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'টো আপোনালোকক পুনৰ দেখুৱাই থাকিম। ধন্যবাদ। থেংক ইউ। বাই বাই।